সকলকে আজি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মই আগৰ দুটা ক্লাছত সংখ্যাৰ স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজি পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। পৰিমেয় সংখ্যাবিলাকৰ আকাৰটো হ'ল যে p/q আকাৰৰ সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ম, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q কেতিয়াও 0 নহয়। কিন্তু কথাটো হ'ল কি, এই q মানে অৰ্থাৎ পৰিমেয় সংখ্যা p/q আকাৰৰ সংখ্যাবিলাক আমাক কি কাৰণে প্ৰয়োজন হ'ল, আমি এই কথাটো প্ৰথম চাব লাগিব। আমাৰ হাততো অখণ্ড সংখ্যাবিলাক আছিলে, অখণ্ড সংখ্যাৰে আমি কিছুমান কাম কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হ'ল। এনেকুৱা হ'ল যে আমি যদি 5x = 3 জাতীয় ইকুৱেশ্যন এটা পালোঁ, যে এই সমীকৰণটোৰ সমাধান হ'ল যে x = 3/5। সমান 0.6। এতিয়া 0.6 এই সংখ্যাটো কিন্তু আমাৰ অখণ্ড সংখ্যা নহয়। গতিকে আমি যেতিয়া 5x = 3 আকাৰৰ সমীকৰণবিলাকৰ সন্মুখীন হ'লোঁ, যে এই সন্মুখীন হোৱাৰ লগে লগে আমি দেখিলোঁ যে এই সমীকৰণটোৰ সমাধানটো আমাৰ অখণ্ড সংখ্যাত নাই বা স্বাভাৱিক সংখ্যাত নাই। গতিকে আমি নতুন কিছুমান সংখ্যা উদ্ভাৱন কৰিবৰ কাৰণে বাধ্য হ'লোঁ। আমাৰ উপৰিপুৰুষে সেই সমস্যাটোত সন্মুখীন হৈছিলে। গতিকে তেতিয়া আমি সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে আমি সমাধানৰ দিশত চিন্তা কৰিলে আমাৰ পূৰ্বপুৰুষসকলে, আৰু তেতিয়া তেওঁলোকে ধাৰণা কৰিলে যে আমাৰ কিছুমান এনেকুৱা সংখ্যা থাকিব যিবিলাক আমি অখণ্ড সংখ্যা নহয়। আৰু এই সংখ্যাবিলাকৰ আকাৰটো হ'ল যে p/q টাইপ, মানে দুটা সংখ্যাৰ হৰণ হিচাপে থাকিব, য'ত তলৰ সংখ্যা qটো 0 নহয়। এতিয়া পৰিমেয় সংখ্যাবিলাক কোনবিলাক সংখ্যা হ'ব তেতিয়াহ'লে? অখণ্ড সংখ্যাবিলাকো আমাৰ সম্পূৰ্ণ পৰিমেয় সংখ্যাই হ'ব, কাৰণ মই যিকোনো সংখ্যা যেনিবা মই 2 এটা সংখ্যা ল'লোঁ, 2টোক মই এনেকুৱাকৈ লিখিব পাৰোঁ 2/1। গতিকে সকলো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা, যিটোক আমি ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কওঁ। আৰু যিহেতু নেচাৰেল নাম্বাৰখিনি স্বাভাৱিক সংখ্যাখিনি অখণ্ড সংখ্যাত সোমাই আছে, গতিকে স্বাভাৱিক সংখ্যাখিনিও এটা পৰিমেয় সংখ্যা। গতিকে গোটেই অখণ্ড সংখ্যা সংগতিটো হৈ গ'ল পৰিমেয় সংখ্যা। আৰু মই যদি এতিয়া চাওঁ যে 3/5 = 0.6, এতিয়া এইটো সম্পূৰ্ণৰূপে 3টোক মানে আমি সম্পূৰ্ণভাৱে 5ৰে হৰণ কৰিব পাৰিলোঁ, তাৰমানে ইয়াত কোনো ভাগশেষ বা পুনঃপুনিক আকাৰত নাথাকে। গতিকে এইটোক আমি কি ক'ম, যে শেষ হোৱা এটা দশমিক ভগ্নাংশ। ইংৰাজীতে আমি যাক টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ বুলি কওঁ। আৰু এনেকুৱা কিছুমান সংখ্যা ওলাব যে এইটো 1/3, যে 1/3 সংখ্যাটোক যদি 1ক এতিয়া মই 3ৰে হৰণ কৰোঁ, ইয়াক মই কেনেকুৱা পাম, যে 0.3। এতিয়া এনেকুৱা 3 ওলাই গৈ থাকিব। গতিকে এইটোক আমি কেনেকৈ লিখোঁ, যে 0.3 ওপৰত আমি এটা ডট চিম্বল এটা দিওঁ, আৰু ইয়াক আমি পুনঃপুনিক হিচাপে আমি উল্লেখ কৰোঁ। গতিকে আমাৰ পৰিমেয় সংখ্যাবিলাক কোনবিলাক সংখ্যা হ'ব, যিবিলাক পুনঃপুনিক ভগ্নাংশ বা যিবিলাক এটা শেষ হোৱা দশমিক ভগ্নাংশ। এতিয়া দেখা গৈছে যে অখণ্ড সংখ্যাত থকা প্ৰায়বোৰ ধৰ্মই, তাত যিখিনি ধৰ্ম আছিলে, প্ৰপাৰ্টি আছিলে, এই গোটেইখিনিয়ে আমাৰ পৰিমেয় সংখ্যাটো শুদ্ধ হয়। মাত্ৰ এটা ধৰ্ম আমি যিটো অখণ্ড সংখ্যাত আছে, সেইটো আমি এই পৰিমেয় সংখ্যাত আমি নাপাওঁ। এতিয়া মই সেইটো বিষয়ে উল্লেখ কৰিম। এতিয়া যদি আমি ধৰি লওঁ যে x আৰু y যদি মোৰ দুটা অখণ্ড সংখ্যা হয়, এহেঁতি যদি জেডত থাকে, তেতিয়াহ'লে মই এনেকুৱা পাম এতিয়া যে x = x/2, x আকৌ যদি মই এনেকৈ দুভাগ কৰি লওঁ, এতিয়া এইটো মই কি কাৰণে লেছ-দেন চিম্বল দিলোঁ, যে এইটো ইয়াত মই y ল'লোঁ, আকৌ y/2, আকৌ y/2 = y হৈ গ'ল। তাৰমানে মই দেখিলোঁ যে যদি x আৰু y যদি দুটা মোৰ পৰিমেয় সংখ্যা, এইটো আচলতে কি হ'ব, এতিয়া তেতিয়াহ'লে মই দেখিলোঁ যে যদি মোৰ দুটা অসমান অখণ্ড সংখ্যা পৰিমেয় সংখ্যা থাকে, তেতিয়াহ'লে তাৰ মাজত আৰু এটা পৰিমেয় মোৰ সংখ্যা থাকে। আৰু এতিয়া যদি মই আকৌ x আৰু এই প্ৰথম দুটা যদি লওঁ, x আৰু x + y/2, এই দুটাও যদি মই আগৰ প্ৰচেছটোত আৰম্ভ কৰোঁ, তেতিয়াহ'লে তাৰমানে মই দুটা সংখ্যা যোগ কৰি পেলাই 2ৰে হৰণ কৰোঁ, মই আকৌ এটা মাজৰ সংখ্যা পাম। তেনেদৰে x + y/2 আকৌ <y, এই দুটা সংখ্যা যোগ কৰি যদি মই 2ৰে হৰণ কৰোঁ, আকৌ এটা মই মাজৰ সংখ্যা পাম। এনেদৰে তাৰমানে আমি
প্ৰত্যেক দুটা সংখ্যাৰ মাজত আৰু এটা সংখ্যা পাই গৈয়ে থাকিম তেতিয়াহ'লে আমি দেখিছোঁ যে xৰ পিছত কোনটো সংখ্যা আহিব এইটো কিন্তু ইয়াত খাটাং নহয় তাৰ মানে জেডত যিটো আমাৰ অখণ্ড সংখ্যাত আমাৰ এটা ক্ৰম আছিল ক্ৰমটো এনেকুৱা যে মই যদি কওঁ -3 পিছৰ সংখ্যাটো কি তেতিয়া আহিব -2 বা 4 পিছৰ সংখ্যাটো কি 4 পিছত মোৰ সদায় 5 আহিব যে এইটো একদম আমাৰ নিৰ্দিষ্ট আছিল ফিক্স আছিল কিন্তু এতিয়া যদি মই পৰিমেয় সংখ্যালৈ যাওঁ পৰিমেয় সংখ্যাত যদি মই কওঁ যে 0.6ৰ পিছৰ সংখ্যাটো কি এইটো কিন্তু আমি ক'ব নোৱাৰো গতিকে আমাৰ অখণ্ড সংখ্যাত যি এটা ক্ৰমৰ ধাৰণা আছিলে সেই ক্ৰমৰ ধাৰণাটো কিন্তু আমি পৰিমেয় সংখ্যাত আমি হেৰুৱাবলগীয়া হৈছে গতিকে আমি অখণ্ড সংখ্যাৰ পৰা পৰিমেয় সংখ্যালৈ আহোঁতে আমি এটা সুবিধা পালোঁ কি সুবিধা পালোঁ আমি 5x = 3 বা যদি মই সাধাৰণীকৃত কৰোঁ তেতিয়াহ'লে মই এনেকৈ লিখিব পাৰিম যে ax = b এনেকুৱা আকাৰৰ সংখ্যা বা সমীকৰণবিলাক আমি সমাধান কৰিব পৰা সামৰ্থ্য অৰ্জন কৰিলোঁ য'ত মোৰ এইটো শূন্য নহয় আৰু ইয়াৰ বিনিময়ত এই যে আমি অতিৰিক্ত সুবিধাটো পালোঁ অখণ্ড সংখ্যাতকৈ আমি এটা অতিৰিক্ত সুবিধা পালোঁ যিটো মোৰ পৰিমেয় সংখ্যাত আছে কিন্তু এই সুবিধাটোৰ বিনিময়ত আমি অখণ্ড সংখ্যাত থকা এটা ধৰ্ম হেৰুৱালোঁ এই ধৰ্মটো হ'ল কি যে মই ক্ৰমৰ ধাৰণাটো হেৰুৱালোঁ তাৰমানে এটা সংখ্যাৰ পিছত কোনটো সংখ্যা আহিব ইয়াত কিন্তু পৰিমেয় সংখ্যাত সেইটো কোনো নিৰ্দিষ্টতা নাই গতিকে আমি এটা সুবিধা পালোঁ আৰু আন এটা আমি খালি ধৰ্ম হেৰুৱাবলগীয়া হৈছে পৰিমেয় সংখ্যাৰ বিষয়ে মই এইকেইটা কথা ক'লোঁ ইয়াৰ পিছৰ পৰ্যায়ত আমি পৰিমেয় সংখ্যাৰ পৰা বাস্তৱ সংখ্যালৈ আগবাঢ়িম যিসকলে ভিডিঅ'টো চাই আছে তোমালোকে কেনেকুৱা পাইছা জনাবা যদি ভাল হৈছে তোমালোকে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা